প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল এছকে ছাৰ অফিচিয়েললৈ স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছিলো ক্লাছ 10 মেথামেটিক্সৰ সেকেন্ড টু চেপ্টাৰ বহুপদ, যাৰ অলৰেডি আমাৰ বহুকেইটা ক্লাছ গৈছে। ইয়াৰ আগৰ ক্লাছত আমি অনুশীলনী 2.2 অংকবিলাক সলভ কৰিছিলো। কোনোবাই যদি ভিডিঅ'বিলাক চোৱা নাই ডিসক্ৰিপশনত লিংক দিয়া থাকিব, তাৰ পৰা চাই ল'বা। আজি আমি সলভ কৰিম উদাহৰণ 6ৰ পৰা। চোৱা, তোমালোকে যদি প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰখন উঠাই চোৱা, তোমালোকে তাতে দেখিবা যে অনুশীলনীতকৈ আমাৰ উদাহৰণৰ অংকবিলাক বেছিকৈ দিয়ে তোমালোকৰ এক্সামত। কিন্তু বেলেগ কোনো টিচাৰো তোমাক সেই উদাহৰণবিলাক সলভ কৰাই নিদিয়ে। কিয় নিদিয়ে? তেওঁলোকে ভাবে যে উদাহৰণবিলাকতো বুকছত সলভ কৰা আছে, আমাৰ কিতাপত সলভ কৰা আছে। আমি সেই সকল টিচাৰক ক'ব বিচাৰো যে হা ভাই, উদাহৰণবিলাক আমাৰ বুকছত সলভ কৰা থাকে, কিন্তু বুকছৰ যিটো নিয়ম হয়, বুকছৰ যিটো নিয়মত সলভ কৰা থাকে সেইটো টান হয়। টান নিয়মত বুকছত সলভ কৰা থাকে। আমি ষ্টুডেণ্টক সিম্পলিফাই কৰি দিব লাগে। এনেও ষ্টুডেণ্টৰ লগত বহু ষ্টুডেণ্টৰ লগত অংকটো টাফ লাগে, আৰু যদি আমি উদাহৰণবিলাক সলভ কৰাই নিদিও, তেওঁলোকে যদি এক্সামত মাৰ্ক নাপায় আৰু কনফিডেন্স লেভেলটো ডাউন হৈ যাব। যেতিয়া কনফিডেন্স কোন এটা সাবজেক্টের প্রতি কনফিডেন্সটো ডাউন হৈ যায়, সাবজেক্টটো বেয়া লাগা স্টার্ট হয়। আৰু কিন্তু তোমালোকে টেনশন কৰিব নালাগে। বেলেগে কি কৰে নকৰে এইটো মোৰ কাৰণে একো মেটাৰ নকৰে। মইতো তোমালোকক সকলোবিলাক সৰু সৰু বস্তুবিলাক সলভ কৰাই যাম। উদাহৰণ, উপপাদ্য, যিমান বস্তু তোমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হয়, আমি সেই সকলো বস্তুবিলাক তোমালোকক সলভ কৰাই যায়। তোমালোকে টেনশন কৰিব নালাগে। সো আমি আজি উদাহৰণ 6ৰ পৰা সমাধান কৰিম। তো উদাহৰণ 6 এইটো সমাধান কৰাৰ আগতে অলপ আমাৰ এটা বেসিক জানি ল'ব লাগিব যে বহুপদৰ বিভাজন কলন বিধিটোৰ বিষয়ে অলপ জানি ল'ব লাগিব। ইয়াত লৈছো যে বিভাজন কলন বিধিটো কি। বিভাজন কলন বিধি যে বহুপদৰ বিভাজন কলন বিধি কি কৈছে যে যিকোনো বহুপদ px আৰু এটা অশূন্য বহুপদ gx দিয়া থাকিলে এনে বহুপদ qx আৰু rx পোৱা যায়, যাতে px gx qx rx। এইটো একেবাৰে সিম্পল হয়, তোমালোকে চাই ভয় নাখাবা। সো অংকটো এটা ভয় খোৱা বস্তু নহয়, অংকটো বহুতেই ইজি এটা সাবজেক্ট হয়। তোমালোকে কি কৰা, তোমালোকে ৰিভিজন নকৰা, সেইকাৰণে তোমালোকৰ অংকটো টাফ লাগি যায়। কিন্তু তুমি যদি ৰিভিজন কৰি যোৱা, কন্টিনিউ কনসিস্টেন্সি মেইনটেইন কৰি, তো অংকটো তোমাৰ বাকি যিমানবোৰ সাবজেক্ট আছে তাতকৈ সহজ হৈ যাব। কিয়নো অংকটো আমাৰ মুখস্থ কৰিব নালাগে। অংকটো এবাৰ চালে সেইটো যদি তুমি 2ৰ পৰা 3বাৰ প্ৰেক্টিস কৰি যোৱা, সেইটো তোমাৰ পার্মানেন্ট মেমৰিত বহি যায়। গতিকে ইয়াৰ নেক্সটৰ পৰা তোমালোকে অংকবিলাক ৰিভাইজ কৰিবা, যিমান পাৰা ৰিভাইজ কৰিবা। সো ইয়াত কি কৈছে যে বিভাজন কলন বিধি যে যিকোনো বহুপদ px আৰু অশূন্য বহুপদ gx দিয়া থাকিলে এনে বহুপদ qx আৰু rx পোৱা যায়, যাতে px gx qx rx। এইটো একো টাফ বস্তু নহয়। আমি আগতে পঢ়িছিলো নে এটা ফৰ্মুলা যে ভাজ্য ভাজক ভাগফল প্লাস ভাগশেষ, সেইটো বস্তুৱে ইয়াত কৈছে। সো ইয়াত px টো হৈছে আমাৰ কি ভাজ্যক যদি আমি ইয়াত gx টো হৈছে আমাৰ ভাজক, তাৰ পিছত qx টো হৈছে আমাৰ ভাগফল, আৰু শেষত rx টো হৈছে আমাৰ কি ভাগশেষ। এইটো বস্তুকে তেওঁলোকে এনেকৈ হসাই দিছে। আমি আগতে পাইছিলো নে যে মিডলত যেটো থাকে এটো কি ভাজ্য, ইয়াত যেটো থাকে এটো কি কয় ভাজক, উপৰত যেটো থাকে এটো কয় ভাগফল, আৰু লাষ্টত যেটো থাকে এটো কি কয় ভাগশেষ। এই একেটা বস্তুই তেওঁলোক px gx qx আৰু rx এর ফর্মত দিছে। আমি এনেকুৱা পাইছিলো নে যে ভাজ্য ভাজক ইনটু ভাগফল প্লাস ভাগশেষ। এইটো বস্তুকে তেওঁলোক এইটো ফর্মত দিছে। ইয়াত সব ভাজ্য মানে কি হৈছে আমাৰ px, ভাজক হৈছে আমাৰ gx ইনটু ভাগফল হৈছে আমাৰ qx প্লাস ভাগশেষ হৈছে আমাৰ rx। এইটোৱে দিছে তেওঁলোকে, একো টান বস্তু নহয়। ইয়াত আমি তেনেহলে লিখি দিম যে px মানে কি, px হৈছে আমাৰ ভাজ্য, gx টো মানে আমাৰ হৈছে তোমালোকৰ বোঝাৰ কাৰণে ভাজক, তাৰ পিছত gx হৈছে ভাজক, qx টো হৈছে আমাৰ ভাগফল,
আৰু rx মানে হৈছে আমাৰ কি ভাগশেষ rx হৈছে আমাৰ ভাগশেষ বুজিলা নে কলন বিধিটো কি হয় যে px is equal to gx into qx plus rx এইটোৱে আমাৰ কলন বিধি এইটো আমি ব্যৱহাৰ কৰিম নেক্সট সলভ কৰাৰ কাৰণে সো উদাহরণ 6 টু কি দিছে যে x plus 2 রে 2x স্কয়ার plus 3x plus 1 ক হরণ করা আমার দুটা বহুপদ দিছে x plus 2 a2 ৰ সহায়ত আমাৰ 2x স্কয়ার plus 3x plus 1 ক আমাৰ কি কৰিব লাগে হৰণ কৰিব লাগে কেনেকৈ কৰিম ইয়াত হৰণ কৰিব লাগে কাক 2x স্কয়ার plus 3x plus 1 ক আমাৰ হৰণ কৰিব লাগে কিহৰ সহায়ত আগত যেনেকৈ হৰণ কৰিছা তেনেকৈ x plus 2 ৰ সহায়ত আমাৰ 2x স্কয়ার plus 3x plus 1 ক হৰণ কৰিব লাগে এতিয়া আমি কেনেকৈ কৰিম আমাৰ প্ৰথম স্টেপটো হ'ব তুমি যেটো আমাৰ gx বহুপদ আছে ভাজ্যৰ প্ৰথমটো যে টাৰ্ম দেখিবা প্ৰথমটো পদ যেটো আছে আমাৰ ইয়াত কি আছে 2x স্কয়ার আমি এইটো প্ৰথম পদৰ সহায়ত কিবা কৰি আমি এই পদটো বনাম ওপৰত কিবা এটা পূৰণ কৰিম এই x ৰ লগত কিবা এটা পূৰণ কৰিম এনেকুৱা এটা টাৰ্ম পূৰণ কৰিম এনেকুৱা এটা পদ পূৰণ কৰিম যাতে আমাৰ ইয়াত কি হয় এই টাৰ্মটো হয় তুমি বাকি বিলাক কি আছে হিটু নাচাবা ফার্স্টত আমি সাম যে ফার্স্টৰ টাৰ্মটো কি আছে ইয়াত 2x স্কয়ার আছে আমি এই x ৰ সহায়ত প্ৰথমত এই 2x স্কয়ার টো বনাবলৈ ট্রাই কৰিম সো চোৱা ইয়াত x স্কয়ার সহগটো আছে 2 ইয়াত x ৰ সহগ আছে 1 গতিকে আমি যদি ইয়াত এটা 2 পূৰণ কৰো তেনহলে ইয়াত 1 আৰু 2 পূৰণ কৰিলে ইয়াত 2 আহিব আৰু ইয়াত আছে x আৰু ইয়াত আছে x স্কয়ার গতিকে ইয়াৰ লগত যদি আমি এটা x পূৰণ কৰো এতিয়া চোৱা এই x আৰু 2x স্কয়ার যদি তোমালোকে পূৰণ কৰা ইয়াত 1 আছে আৰু 2 আছে 2 এক গুণ 2 হ'ব আৰু ইয়াত x আৰু ইয়াত x পূৰণ কৰিলে আমাৰ কিমান হ'ব 2x স্কয়ার হলনে আমি এতিয়া এই x ৰ সহায়ত যেনেকৈ 2x ক পূৰণ কৰিছো আমি x ৰ সহায়ত 2x ক পূৰণ কৰি কি হৈছে 2x স্কয়ার আমি ঠিক একেদৰে এই 2 ৰ সহায়ত আমি 2x ক পূৰণ কৰিম 2 ৰে 2x ক পূৰণ কৰিলে 2 2 গুণ কিমান হ'ব 4 আৰু x টো থাকিব আমাৰ কি হ'ব ইয়াতো প্লাস আছে ইয়াতো প্লাস ইয়াত প্লাস আছে ইয়াত প্লাস আছে প্লাস প্লাস ইয়াত 2 আৰু 2 পূৰণ কৰিলে আমাৰ কিমান হ'ব 4 2 2 গুণ 4 আৰু ইয়াত 1 আৰু x পূৰণ কৰিলে x 4x বুজিলানে তোমালোকে আৰু এটা সিম্পলিফাই কৰি দিছো তোমালোকে কোনবাই যদি এনেকৈ কৰিব নোৱাৰা যে ইয়াত কি বহিব তোমালোকে ফাৰ্ষ্টত টাৰ্মটো ওলাই লবা আমাৰ ইয়াৰ ফাৰ্ষ্টৰ টাৰ্মটো কি আছে 2x স্কয়ার সো ইয়াত এইটো বহুপদৰ যেটো আমাৰ gx বহুপদ ইয়াৰ প্ৰথম টাৰ্ম কি আছে x এই x ৰ হয় 2x স্কয়ারক তুমি হৰণ কৰি লবা ইয়াত চোৱা এটুক যদি আমি ভাঙি দেও 2 আছে 2 ইনটু ইয়াত x স্কয়ার মানে x ইনটু x ডিভাইডেড বাই আমাৰ x ইয়াত তলত এটা x ওপৰত এটা x কাটি দিলে আমাৰ কি হ'ব অকল 2x থাকিব থাকিলে ইয়াত 2x থাকিল এইটোই হৈছে এই 2x টো ইয়াত বহাই দেবা বহাৰ পিছত এইটোৰ হয়তো এক পূৰণ কৰবা এইটোৰ হয়তো পূৰণ কৰবা সো x ৰ হয়তো এক পূৰণ কৰিছো আমাৰ 2x স্কয়ার আছে 2 ৰ হয়তো পূৰণ কৰিছো 4x আছে এতিয়া আমি কি কৰিম এইটো বিয়োগ কৰিম কি ইয়াত প্লাস আছে নাই মানে কি চিহ্ন আছে প্লাস আছে গতিকে আমি ইয়াত মাইনাস দি দিম ইয়াতো প্লাস আছে চিহ্নৰ পৰিৱৰ্তন কৰি দিম মাইনাস দি দিম এটা আমি মাইনাস কৰিম এতিয়া সো 2x স্কয়ার প্লাস অর আছে আৰু 2x স্কয়ার মাইনাস সো এইটো কাটা যায় তোমালোকে কাটি নিদিলেও হ'ব আমি বুজাৰ কাৰণে কাটি দিছো ইয়াত চোৱা ইয়াত প্লাস 3x আছে ইয়াত মাইনাস 4x প্লাস মাইনাস আমাৰ কি হ'ব মাইনাস গতিকে 4x ৰ পৰা 3x গলে 4x ৰ পৰা যদি আমাৰ 3টা x কিমান x থাকিব আমাৰ এটা x থাকিব কিন্তু ইয়াত কি আছে প্লাস আছে নে মাইনাস আছে চোৱা ডাঙৰ হৈছে আমাৰ 4x ৰ আগত মাইনাস আছে গতিকে ইয়াত হ'ব মাইনাস আৰু বাকি কি থাকিল এইটো নমাই দিম অকল বাকি থাকিল আমাৰ প্লাস 1 বাকি কি থাকিল প্লাস 1 এতিয়া আকৌ আমি এইটোৰ হয়ত এইটো হৰণ কৰিম সো ইয়াৰ সহক 1 আছে ইয়াৰ সহক 1 আছে গতিকে ইয়াত সো ইয়াৰ আগত ফাৰ্ষ্টত আমি ইয়াত চিহ্নটো কি বহাম ইয়াৰ আগত যদি মাইনাস থাকে একো ভাবিব নালাগে ইয়াত ডাইৰেক্ট মাইনাস এটা বহাই দিম হলনে ইয়াত যদি মাইনাস থাকে ফাৰ্ষ্ট টাৰ্মৰ আগত ইয়াত মাইনাস এটা বহাই দিম এতিয়া সো ইয়াৰ সহক 1 আছে ইয়াৰ সহক 1 আছে ইয়াত x আছে ইয়াতো x আছে গতিকে আমি ইয়াত যদি 1 এটা পূৰণ কৰি দিও সো এতিয়া ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাস মাইনাসে কি হ'ব মাইনাস ফাৰ্ষ্টত হল আমাৰ মাইনাস এতিয়া x আৰু 1 যদি পূৰণ কৰি আমি 1 আৰু x পূৰণ কৰিলে আমাৰ কিমান হ'ব x এই হ'ব হলনে এতিয়া আকৌ এইটোৰ হয় এতিয়া পূৰণ কৰিম ইয়াত আছে প্লাস ইয়াত আছে মাইনাস প্লাস মাইনাসে মাইনাস ইয়াত 2 আৰু 1 পূৰণ কৰিলে 2 এক গুণ আমাৰ কিমান হ'ব 2 এতিয়া আমি এটুক মাইনাস কৰিম কেনেকৈ মাইনাস কৰিম ইয়াত মাইনাস আছে আমি প্লাস দি দিম চিহ্নৰ পৰিৱৰ্তন কৰি দিম ইয়াতো মাইনাস আছে আমি প্লাস দি দিম এতিয়া সো -x আৰু এটো +x এটুক আমি কাটিব পাৰো ইয়াত সো
+1 আৰু ইয়াত +2 আছে প্লাসে প্লাসে প্লাস হয় আমাৰ 1 আৰু 2 যোগ কৰিলে আমাৰ কিমান হ'ব 3 হৈ গ'ল ইয়াৰ পিছত আৰু ভাগ নাযায় তোমাক তেতিয়া আমি ইয়াত লিখি দিম অকল যে ভাগফল আমাৰ কিমান ওলাল ভাগফল কোনটো আমাৰ এইটো হয় 2x - 1 আৰু ভাগশেষ কিমান আমাৰ 3 ভাগশেষটো হৈছে আমাৰ 3 আশা কৰো সকলোৱে বহুত ভালদৰে বুজিছা মই বুজাই দিছো বহুতে সিম্পল নিয়মত ইয়াৰ পিছত আমি যে ধাৰাদাৰ অংকবিলাক কৰি যাম এতিয়া আমি সমাধান কৰিম উদাহৰণ 7 উদাহৰণ 7 টো কি দিছে যে 3x³ + x² + 2x + 5 ক 1 + 2x + x² ৰে হৰণ কৰা এটো হৰণ কৰিব লাগে গতিকে আমাৰ ইয়াত px টো কিমান দিয়া আছে px মানে বাধ্য px দেয়া আছে আমাৰ 3x³ + x² + 2x + 5 ক আমাৰ gx কে দেয়া আছে gx হৰণ কৰিব লাগে সো gx আছে 1 + 2x + x²। এতিয়া ইয়াত চোৱা আমি যেতিয়া কোন এটা টার্ম হৰণ কৰিম কোন এটা বহুপদক আন এটা বহুপদৰ হৰণ কৰিম আমি সদায় চলকৰ উচ্চতম ঘাতৰ পৰা নিম্নতম ঘাতলৈকে হসাই নিম ইয়াত চোৱা চলকৰ উচ্চতম ঘাত কিমান আছে 3 আছে ইয়াৰ পিছত আছে x² 2 আছে ইয়াৰ পিছত x আছে পিছত ধ্ৰুবক আছে কিন্তু ইয়াত চোৱা ফাৰ্ষ্টত আমাৰ ধ্ৰুবক আছে পিছত 2x আছে পিছত x² আছে এইটো নহব আমি চলকৰ উচ্চতম ঘাতৰ পৰা নিম্নতম ঘাতলৈকে হসাই নিম গতিকে ইয়াত কি হ'ব আমাৰ x² টো আগত হবে x² তাৰ পিছত আছে আমাৰ 2x + 1 এনেকৈ আমি ফাৰ্ষ্টত হসাই লব লাগিব যে চলকৰ উচ্চতম যেটো ঘাত আছে এটোৰ পৰা নিম্নতম ঘাতলৈকে হসাই লব লাগিব এতিয়া দুটাই হৈছে চোৱা এটো উচ্চতম ঘাতৰ পৰা নিম্নতম ঘাত হৈছে আমাৰ gx উচ্চতম ঘাতৰ পৰা নিম্নতম ঘাত হৈছে এটা আমি এইটো হৰণ কৰিম ইয়াত কি আছে যে 3x³ + x² + 2x + 5 ক আমাৰ হৰণ কৰিব লাগে কিহৰ সহায়ত x² + 2x + 1 সহায়ত হৰণ কৰিব লাগে এটা আমি ফাৰ্ষ্টত কি কৈছি কিবা নহয় কিবা কৰি ফাৰ্ষ্টৰ টাৰ্মটো বনাম ইয়াৰ ফাৰ্ষ্টৰ পদৰ সহায়ত এটো ফাৰ্ষ্টৰ পদটো বনাম সো ইয়াত x³ ৰ হক আছে আমাৰ 3 ইয়াত x³ ৰ হক আছে আমাৰ 1 গতিকে ইয়াত যদি আমি 3 এটা মাল্টিপ্লাই কৰো ইয়াত যদি আমি 3 এটা মাল্টিপ্লাই করি ইয়াত 1 আৰু 3 পূৰণ কৰিলে আমাৰ 3 হ'ব সো ইয়াত x² আছে ইয়াত আছে x³ গতিকে ইয়াৰ লগত যদি আমি x একটা মাল্টিপ্লাই কৰি দিও কিমান হ'ব ইয়াত এটা পূৰণ কৰিলে x² 3x লগত পূৰণ কৰিলে আমাৰ কিমান হ'ব 3x³ তোমালোকক আগতে কৈছো তোমালোক কোনোবাই যদি এনেকৈ ডাইৰেক্ট কৰিব নোৱাৰা সো ইয়াৰ ফাৰ্ষ্টৰ টার্মটো আছে আমাৰ 3x³ এটো ইয়াৰ ফাৰ্ষ্টৰ টার্ম হয় তুমি ডিভাইড কৰি দিবা x² গতিকে x² ইয়াৰ পৰা দুটা x কাটিলে কিমান থাকিব ইয়াত 3x থাকিব এটো আমি পূৰণ কৰিছে ইয়াত 3x এতিয়া যেহেতু আমি x² হয় 3x ক পূৰণ কৰিছে এতিয়া আমি 2x ৰ হয়তো 3x ক পূৰণ কৰিম ইয়াত চোৱা ইয়াতো প্লাস আছে ইয়াতো প্লাস আছে প্লাসে প্লাস আমাৰ কিমান হ'ব প্লাস ইয়াত 2 3 গুণ কিমান হ'ব 6 আৰু x আৰু x পূৰণ কৰিলে আমাৰ কিমান হ'ব x² বাকি আছে আমাৰ 1 আৰু এটো পূৰণ কৰিলে প্লাসে প্লাসে প্লাস 1 আৰু 3x ক পূৰণ কৰিলে আমাৰ কিমান হ'ব 3x এটা আমি এটো মাইনাস কৰিম চিহ্নৰ সলনি কৰি দিম ইয়াত প্লাস আছে মাইনাস ইয়াতো প্লাস আছে মাইনাস ইয়াতো প্লাস আছে আমাৰ মাইনাস দি দিম এটা সো ইয়াত ওপৰত 3x প্লাসৰ আছে মাইনাসৰ আছে এটোক আমি কাটিব পাৰো ইয়াত সো প্লাসৰ x² আৰু মাইনাসৰ 6x² প্লাস মাইনাস আৰু মাইনাস গতিকে 6টা x² ৰ পৰা আমি এটা x² মাইনাস কৰিলে কিমান থাকিব আমাৰ 5টা x² কিন্তু ইয়াত প্লাসৰ হ'ব নে মাইনাসৰ হ'ব সো ডাঙৰ হৈছে আমাৰ 6x² ডাঙৰটোৰ আগত মাইনাস আছে গতিকে ইয়াত মাইনাস চিহ্নটো হ'ব ইয়াতো প্লাস মাইনাসে মাইনাস 3টা x ৰ পৰা 2টা x গলে আমাৰ কিমান থাকিব এটা x গতিকে ইয়াত প্লাস হ'ব নে মাইনাস হ'ব মাইনাস কিয়নো 3x টো ডাঙৰ 3x ৰ আগত মাইনাস আছে আৰু বাকি আছে যেটো আমাৰ 5x এটো নমাই দিম আমি কি কৈছো ফাৰ্ষ্টতে যদি ইয়াত মাইনাস থাকে ইয়াত একো দেখিব নালাগে আমি ওপৰত এটা মাইনাস দি দিম এতিয়া সো ইয়াত x² ৰ হক আছে আমাৰ 5 ইয়াত x² ৰ হক আমাৰ 1 আছে গতিকে আমি ইয়াত দিব লাগিব এটা 5 ইয়াৰ পিছত চোৱা ইয়াতো x² আছে ইয়াতো x² আছে সো ইয়াত আৰু x² নহয় গতিকে আমি x² আৰু 5 পূৰণ কৰিলে ইয়াত আছে প্লাস মাইনাস মাইনাস হ'ব x² আৰু 5 পূৰণ কৰিলে কিমান হ'ব আমাৰ 5x² গতিকে ইয়াত প্লাস আছে ইয়াত মাইনাস ইয়াৰ পিছত প্লাস মাইনাস আমাৰ মাইনাস হ'ব মাইনাস 2x আৰু 5 পূৰণ কৰিলে কিমান হ'ব 2 5 গুণ 10 10x তাৰ পিছত আছে ইয়াত প্লাস ইয়াত মাইনাস প্লাস মাইনাসে মাইনাস 1 আৰু 5 পূৰণ কৰিলে 5 হ'ব আমি চিহ্নৰ সলনি কৰি দিম ইয়াত মাইনাস আছে প্লাস ইয়াত মাইনাস আছে প্লাস
ইয়াতো মাইনাস আছে আমাৰ প্লাস দি দিম এটো সব মাইনাসৰ 5x স্কয়ার প্লাসৰ 5x স্কয়ার কেনসেল কৰিব পাৰি ইয়াত -x আৰু ইয়াত +10x প্লাস মাইনাস মাইনাস সো দহটা x ৰ পৰা আমি এটা x গলে আমাৰ কিমান হ'ব 9x ইয়াত প্লাস আছে ইয়াতে প্লাস আছে প্লাসে প্লাসে প্লাস গতিকে 5 প্লাস কৰিলে আমাৰ কিমান হ'ব 10 হ'ব বুজিলা নে এখিনি 5 প্লাস কৰিলে 10 হ'ব ইয়াত চোৱা ইয়াৰ পিছত 9x ইয়াতে আছে 9x x ৰ পাৱাৰ নাই ইয়াত আছে x স্কয়ার গতিকে এইটো হয় এইটোক আৰু আমি ভাগ দিব নোৱাৰে এখিনি শেষ আমি লিখি দিম ইয়াত অতেত যে ভাগফল ইকুয়াল টু কিমান 3x - 5 আৰু ভাগশেষ হৈছে আমাৰ 9x + 10 বুজিলা নে আশা কৰো বুজিলা সকলে ইয়াৰ পিছৰ এক্সাম্পলটো চাও আমি উদাহরণ 8 কি দিছে আমার x - 1 - x স্কয়ার এর 3x স্কয়ার - x কিউব -3x + 5 ক হরণ কৰা আৰু বিভাজন কলন বিধিটো আমাক সত্যপন কৰিব কৈছে ইয়াত চোৱা এটো হৈছে আমাৰ এইটো হৈছে px এটো হৈছে x এটাও সিরিয়ালি দিয়া নাই ইয়াত চলকৰ ঘাত বিলাক উলট পালট কৈ দিয়া আছে আমি এটো যে ফার্স্টত হসাই লব লাগিব ইয়াত px টো কিমান দিয়া আছে px ফার্স্টত দিয়া আছে আমাৰ যে 3x স্কয়ার - x কিউব -3x + 5 ইয়াত চলকৰ ঘাতটো উলট পালট কৈ দিয়া আছে 3x কিউব টো পিছত আছে x স্কয়ার টো আগত আছে গতিকে আমি এটো হসাই দিম চলকৰ উচ্চতম ঘাতৰ পৰা নিম্নতম ঘাতলৈকে -x কিউব টো আগত আনিছো ইয়াত তাৰ পিছত আহিব আমাৰ প্লাস 3x স্কয়ার তাৰ পিছত আমাৰ 3x পিছত আহিব আমাৰ কি ধ্রুবক এটা হচ্ছে হলনে চলকৰ উচ্চতম ঘাত 3 2 তাৰ পিছত 1 তাৰ পিছত ধ্রুবক ঠিক একেদৰে আমাৰ cx2 কেনেকুৱা দিয়া আছে gx হৈছে x - 1 - x স্কয়ার এটুকু আমি হসাই লব লাগিব ফার্স্টত যে চলকৰ উচ্চতম ঘাত কিমান আছে -x স্কয়ার তাৰ পিছত আছে +x - 1 ধ্রুবক এতিয়া আমি এটু ভাগ কৰিব পাৰিম ভাগলৈ চোৱা আমাৰ কি আছে -x কিউব + 3x স্কয়ার - 3x + 5 ক কিৰে হৰণ কৰিব লাগে আমাৰ -x স্কয়ার + x - 1 হলনে এটো সো আমি কি কৈছো যে এইটো প্রথম টার্মের হয়ত আমি এটো প্রথম টার্ম হয়ত কৰিম ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে গতিকে মাইনাস দেওয়ার প্রয়োজন নাই ইয়াত x স্কয়ার আছে ইয়াত x কিউব আছে গতিকে আমি ইয়াত যদি এটা x দি দিও এতিয়া মাইনাস প্লাসে ফার্স্টত মাইনাস হবে আমার ইয়াত x আছে x স্কয়ার আৰু x এটা পূরণ করলে আমার কিমান হবে x কিউব হলনে ইয়াৰ পিছত ইয়াতো প্লাস আছে প্লাসে প্লাসে প্লাস x আৰু x পূরণ করলে আমার কিমান হবে x স্কয়ার গতিকে প্লাস x স্কয়ার তার পিছত ইয়াত মাইনাস আছে ইয়াত প্লাস আছে মাইনাস প্লাসে মাইনাস 1 আৰু x পূরণ করলে আমার কিমান হবে x এতিয়া আমি চিহ্ন পরিবর্তন কৰি দিম ইয়াত মাইনাস আছে আমি প্লাস দিম ইয়াত প্লাস আছে মাইনাস দিম ইয়াত মাইনাস আছে আমাৰ কি প্লাস দিম এতিয়া মাইনাস কৰিলে চোৱা x কিউব মাইনাসৰ আছে আৰু x কিউব প্লাসৰ আছে এটা আমি কাটিব পাৰো সো ইয়াত প্লাসৰ 3x স্কয়ার ইয়াত মাইনাসৰ x স্কয়ার আছে প্লাস মাইনাস মাইনাস হয় 3x স্কয়াৰৰ পৰা 3টা x স্কয়াৰ পৰা এটা x স্কয়ার আমি মাইনাস কৰিলে কিমান থাকিব দুটা x স্কয়ার থাকিব ইয়াত চিহ্নটো কি হ'ব প্লাস হ'ব না মাইনাস হ'ব প্লাস হ'ব কিয়নো ডাঙৰ আছে 3x স্কয়ার ডাঙৰটোৰ আগত আমাৰ প্লাস চিহ্ন আছে ইয়াৰ পিছত ইয়াত আছে মাইনাস ইয়াত আছে প্লাস মাইনাস প্লাসে মাইনাস হ'ব 3x ৰ পৰা এটা x মাইনাস কৰিলে আমাৰ কিমান হ'ব দুটা x থাকিব সো ইয়াৰ আগত চিহ্নটো কি হ'ব আমাৰ মাইনাস হ'ব কিয়নো ডাঙৰ আছে 3x ইয়াৰ আগত মাইনাস চিহ্ন আছে আৰু বাকি থাকিলে আমাৰ 5 এতিয়া চোৱা x ৰ ছক আছে ইয়াত 2 ইয়াত x ৰ ছক আছে কিমান 1 গতিকে আমি যদি -2 এটা দিও সো এইটো টার্ম হ'ব ইয়াত মাইনাসে মাইনাসে প্লাস x স্কয়ার আৰু 2 পূরণ করলে আমার কিমান হ'ব 2x স্কয়ার তার পিছত ইয়াত প্লাস আছে মাইনাস প্লাস মাইনাসে আমার কিমান হ'ব মাইনাস x আৰু 2 পূরণ করলে কিমান হ'ব আমাৰ 2x ইয়াৰ পাছত ইয়াত মাইনাস আছে ইয়াত মাইনাস মাইনাসে মাইনাসে আমার কিমান হ'ব প্লাস 1 আৰু 2 পূরণ করলে আমার কিমান হ'ব 2 এটা আমি চিহ্ন সলনি কৰি দিম ইয়াত প্লাস আছে মাইনাস দিম ইয়াত মাইনাস আছে প্লাস দিম ইয়াত প্লাস আছে আমাৰ কি দিম মাইনাস এটা আমি এটো মাইনাস কৰিলে সো 2x স্কয়ার প্লাসৰ আছে 2x স্কয়ার মাইনাসৰ এটো কাটিব পাৰো এটা সো 2x মাইনাসৰ আছে ইয়াতো 2x প্লাসৰ আছে সো এটো আমি কাটিব পাৰো ইয়াত সো মাইনাসৰ 5 কি প্লাসৰ 5 মাইনাসৰ 2 আছে প্লাস মাইনাস মাইনাস সো 5 ৰ পৰা 2 গলে আমাৰ কিমান হ'ব 3 প্লাসৰ নে মাইনাসৰ প্লাসৰ কাৰণ 5 টো ডাঙৰটোৰ আগত প্লাস আছে প্লাস গতিকে আমি ইয়াৰ পৰা আৰু কি পালো যে উপরে যেটো থাকে ভাগফল ভাগফলক আমি কি বুলি কোৱা হয়
qx is equal to x minus 2 আৰু যেটো ভাগশেকটো কোৱা হয় আমাৰ rx গতিকে আমি সৰি rx টো পালো কিমান 3 এতিয়া আমি কলন বিধিটো সত্যাপন কৰিবৰ কাৰণে কৈছো কলন বিধিটো কি আছিল আমাৰ কলন বিধিটো আছিল আমাৰ px is equal to gx into qx plus rx so ইয়াত আমাৰ px টো কিমান আছে px আছে আমাৰ minus x cube plus 3x square minus 3x plus 5 এই px আমি যদি এই রাইট সাইডৰ যেটো হফালা আছে এই হফালটো পূরণ কৰি আমাৰ যদি px হয় হেতু আমাৰ যে কলন বিধিটো সত্যাপন হৈ যাব এটো হৈছে লেফট সাইড এটো হৈছে রাইট সাইড গতিকে আমি রাইট হ্যান্ড সাইডটো লম রাইট হ্যান্ড সাইডত কি আছে আমাৰ যে gx into qx plus rx এটা আমি এই ভ্যালু বিলাক বহাই দিম ইয়াত gx টো কিমান ওলাল আমাৰ gx টো ওলাইছে আমাৰ gx আমাৰ কিমান আছে gx আছে আমাৰ minus x square plus x minus 1 এটো আছে তাৰ পিছত qx যেটো আমাৰ ভাগফল এটো ওলাল কিমান ওলাইছে আমাৰ x minus 2 plus rx টো কিমান rx হৈছে আমাৰ 3 এতিয়া এটো হয় আমি এটো পূরণ কৰি দিম সো এটো হয় এটো পূরণ কৰি দিম ডাইরেক্ট যদি তোমালোক কৰিব নোৱাৰা কৰিব পাৰা তোমালোক 10 টু দিছে এখিনি তো জানাই x আৰু 1 পূরণ করলে ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস মাইনাসে মাইনাস হবো x আৰু x স্কয়ার আৰু x পূরণ করলে আমাৰ কিমান হবো x কিউব ইয়াৰ পাছত ছয় ইয়াত প্লাস আছে ইয়াত প্লাস আছে প্লাসে প্লাসে প্লাস x আৰু x পূরণ করলে আমাৰ কিমান হবো x স্কয়ার ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস মাইনাসে কিমান হবো মাইনাস 1 আৰু x পূরণ করলে আমাৰ হবো x ইয়াৰ পিছত -2 হয় ইয়াত পূরণ কৰিম ইয়াত মাইনাসে মাইনাসে কিমান হবো আমাৰ প্লাস ইয়াৰ পিছত এইটো 2 হয় পূরণ কৰি মাইনাসে মাইনাসে কিমান হল আমাৰ প্লাস 2 আৰু x স্কয়ার পূরণ করলে আমাৰ কিমান হবো 2x স্কয়ার ইয়াত চ মাইনাস আছে প্লাস প্লাস মাইনাসে আমাৰ মাইনাস হবো 2 আৰু x পূরণ করলে আমাৰ কিমান হবো 2x ইয়াত চ মাইনাসে মাইনাসে প্লাস 2 আৰু 1 পূরণ করলে আমাৰ কিমান হবো 2 বাকি আমাৰ কিমান আছে ইয়াত 3 এটা আছে হলনে পূরণটো এতিয়া চ আমি কাটিব পাৰো না নাই চোন x কিউব তো আৰু নাই x কিউব জানো আৰু নাই ইয়াত থাকিব তেনেহলে মাইনাস x কিউব ইয়াত চ x স্কয়ার আৰু ইয়াত প্লাসৰ x স্কয়ার আৰু 2x স্কয়ার আছে তেনেহলে কি হ'ব প্লাসৰ 3x স্কয়ার আমাৰ হ'ব ইয়াত চ মাইনাস x আছে ইয়াত মাইনাস 2x আছে মাইনাসে মাইনাসে প্লাস কিন্তু ডাঙৰটো আগত মাইনাস আছে চিহ্নটো কিমান হ'ব মাইনাস x আৰু 2x আমাৰ যোগ করলে কিমান হ'ব 3x ইয়াত চ 2 আৰু 3 একটা প্লাস করলে আমাৰ কিমান হ'ব 5 হ'ব এতিয়া চোৱাচোন আগৰ পদটো হৈছে না আমাৰ ইয়াত রাইট হ্যান্ড সাইড এটো পূরণ করি আমার px টো কিমান আছে সো আমার px টো কিমান আছে -x³ + 3x² - 3x + 5 এটো হয় আমার ইয়াতো তো সেমে হইছে সো -x³ + 3x² - 3x + 5 গটিকে আমি লিখি দেম যে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড আমার কলন বিধিটো প্রুফ হৈ গল প্রুফ বুঝিলানে ইয়াৰ পিছত আছে তোমালোকৰ উদাহৰণ 9 যে 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 আটাইবোৰ শূন্য উলিয়া সাথে তুমি জানা যে দুটা শূন্য √2 আৰু -√2 সো এটো যেটো তোমালোকৰ উদাহৰণটো আছে এটো অলপ বেলেগ নিয়মত কৰিব লাগে সো আমি এতিয়া যেটো নিয়মত অংকবিলাক কৰিছো ইয়াৰ এটো যেবিলাক আছে এইবোৰ সলভ কৰো এটো অনুসলনি তোমালোকৰ 2-3টা মান অংক আছে যেটা আমি অনুকূলনী বিলাক সলভ কৰিম তেতে আমি উদাহৰণ 9 টো সলভ কৰা যাম এটা আমি অনুকূলনী কৰো 2.3 এটা আমি সলভ কৰিম অনুকূলনী 2.3 তোমালোকৰ অনুকূলনী 2.3 ত কি দিয়া আছে যে এক নম্বৰ px বহুপদটোক gx বহুপদটোৰ হৰণ কৰা আৰু প্ৰতিটোৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰে ইয়াত দুটাকৈ বহুপদ আছে এটো px আছে gx আছে এই px বহুপদটোক আমাৰ gx বহুপদৰ হৰণ কৰিব লাগিব আৰু আমাৰ উলিয়াব লাগিব ভাগফল আৰু ভাগশেষ ইয়াত এক নম্বৰটো লৈছো px কি দিয়া আছে আমাৰ x³ minus 3x square plus 5x minus 3 আৰু gx টো দিয়া আছে আমাৰ x square minus 2 ইয়াত চোৱা চলকৰ উচ্চতম ঘাতৰ পৰা নিম্নতম ঘাতলৈকে হসৈ আছে গতিকে আমি ডাইৰেক্ট এটো ভাগ কৰিম কি আছে x³ minus
3x স্কয়ার প্লাস 5x মাইনাস 3 এটু কিয়ৰ হয় হৰণ কৰিব লাগে আমাৰ x স্কয়ার মাইনাস 2 হয় এতিয়া আমি ফাৰ্ষ্টৰ টাৰ্মটো বনাবলৈ ট্ৰাই কৰিম ইয়াৰো সহকোণ আছে ইয়াৰো সহকোণ আছে গতিকে ইয়াত 1 হ'ব আৰু ইয়াত x স্কয়ার আছে ইয়াত x কিউব আছে গতিকে ইয়াত যদি আমি x এটাৰে পূৰণ দিও x স্কয়ার আৰু x পূৰণ কৰিলে আমাৰ কিমান হ'ব x কিউব বুজিলানে এতিয়া ইয়াত এটো 2 হয়তো পূরণ করিম ইয়াত মাইনাস আছে ইয়াত প্লাস আছে মাইনাস প্লাস আমার কিমান হ'ব মাইনাস মাইনাস প্লাস এ মাইনাস 2 আৰু x পূরণ করলে কিমান হ'ব আমাৰ 2x তো x তো x ৰ টার্ম কত আছে আমি ইয়াত লিখিব নোৱাৰিম কিয়নো ইয়াত x স্কয়ার আছে আমি এই 2x তো ইয়াত লিখিব পাৰিম প্লাস মাইনাস এ মাইনাস হৈ 5 ৰ তলত লিখিম 2 আৰু x পূরণ করলে আমাৰ কিমান হ'ব 2x এতিয়া আমি চিহ্নৰ সলনি কৰি দিম ইয়াত প্লাস আছে মাইনাস ইয়াত মাইনাস আছে আমি কি দিম প্লাস এটো আমাৰ বিয়োগ কৰিলে ইয়াত প্লাসৰ 3x কিউব মাইনাসৰ 3x কিউব ক্যান্সেল যায় আৰু ইয়াত যেটো আছে এটো নমাই দিম আমি 3x স্কয়ার ইয়াত ইয়াত প্লাসৰ 5x আৰু প্লাসৰ 2x করলে প্লাস প্লাস আমাৰ 7x হ'ব মাইনাস কিমান হল 3 বুজিলা না এতিয়া ইয়াত মাইনাস আছে মানে ইয়াত মাইনাস এটা ফার্স্টটো দি দিবা ইয়াৰ x স্কয়ার সহগ আছে 1 ইয়াত x স্কয়ার সহগ 3 ইয়াত x স্কয়ার সহগ আছে 1 গতিকে আমি যদি ইয়াত অকল 3 এটা দিও এতিয়া যদি x স্কয়ার 3 পূরণ করা ইয়াত কি হ'ব ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস মাইনাস এ মাইনাস x স্কয়ার আৰু 3 পূরণ করলে আমাৰ কিমান হ'ব 3x স্কয়ার সো এটো মাইনাস আছে মাইনাস মাইনাস এ প্লাস হ'ব 2 3 গুণ 6 হ'ব কিমান হ'ব প্লাস 6 এটি ইয়াত মাইনাস আছে প্লাস দিম আমি চিহ্ন সলনি কৰি দিম ইয়াত প্লাস আছে মাইনাস এটো মাইনাস করলে 3x স্কয়ার মাইনাসৰ আছে 3x স্কয়ার প্লাস আর এটো ক্যান্সেল যায় বাকি থাকিলে আমাৰ ইয়াত কিমান 7x আর ইয়াত মাইনাস আছে প্লাস মাইনাস আছে মাইনাস প্লাস হয় 3 আৰু 6 যোগ করলে আমাৰ কিমান হ'ব 9 কে 6 ৰ আগৰ চিহ্নটো আমাৰ মাইনাস গতিকে ইয়াত কিমান হ'ব মাইনাস সো ইয়াত x স্কয়ার আছে আমাৰ যেটো gx আছে আৰু ইয়াত 7x আছে গতিকে আৰু পূৰণ আছে আমাৰ এইখিনি হৈ যাব আমি লিখি দিম যে ভাগফল কিমান ওলাল আমাৰ x - 3 আৰু ভাগশেষ তো হৈছে আমাৰ 7x - 9 আশা কৰো বুজিলা সকলে 2 নম্বৰটো আমাক কি দিছে px x to the power 4 minus 3x square plus 4x plus 5 আৰু gx to দিছে আমাৰ x square plus 1x minus x সো ইয়াত চলকৰ উচ্চতম ঘাতৰ পৰা নিম্নতম ঘাতলৈকে হোৱা নাই গতিকে ফাৰ্ষ্টত আমি এটো হসাই লম চলকৰ উচ্চতম ঘাত কিমান আছে 2x square এই -x টো আগত লিখিব লাগিব -x plus ধ্ৰুবকটো পিছত যাব এতিয়া আমি এটো সমাধান কৰিব পাৰিম আমি সলিউশন কৰিম ইয়াত কি আছে x to the power 4 ইয়াত x to the power 4 আছে গতিকে ইয়াৰ পিছত x কিউব আহিব লাগিছিল যেতে আমি এটো হয় মাল্টি পূরণ করিম ভাগ করিম এটা x কিউবৰ এটা টার্ম আহিব গতিকে ইয়াৰ মাজত অলপখিনি আমি স্পেস বাদ দি ৰাখিছো বাদ দি ৰাখি লিখিছো 3x স্কয়ার প্লাস 4x প্লাস 5 এটা বুজি পাবা তুমি আমি কিহৰ কাৰণে ইয়াত অলপ স্পেস বাকি ৰাখিছো সো এটা আমি এটো হৰণ কৰিব লাগে কিহৰ হয় x square minus x plus 1 হয় হৰণ কৰিব লাগে ইয়াত x to the power 4 আছে ইয়াত x square আছে গতিকে আমি যদি ইয়াত x square এটা পূৰণ দিও x square আৰু x square পূৰণ কৰিলে আমাৰ কিমান হ'ব x to the power 4 হলনে x to the power 4 তোমালোকে এনেকৈ যদি কৰিব নোৱাৰা আমি ডাইৰেক্ট মেথডটো শিকাই দিছো ইয়াৰ ফাৰ্ষ্টৰ টাৰ্ম যেটো আছে x to the power 4 এটো ইয়াৰ ফাৰ্ষ্টৰ টাৰ্মেৰে হয় ভাগ কৰিব x স্কয়ার সো তলৰ পৰা দুটা x আৰু ওপৰত দুটা x কাটিলে আমাৰ ইয়াত কি থাকিব x স্কয়ার থাকিব গতিকে আমি ইয়াত এই x স্কয়ার টো লিখিছো x স্কয়ার পূৰণ কৰিলে x to the power 4 হ'ব এটো ইয়াত মাইনাস আছে প্লাস প্লাস মাইনাস আমাৰ কিমান হ'ব মাইনাস ইয়াত x আছে ইয়াত x স্কয়ার আছে গতিকে আমাৰ কিমান হ'ব x কিউব ইয়াৰ কাৰণে আমি এই মাজৰ স্পেসটো বাকি দিছো সো ওপৰত x কিউবৰ টার্ম নাই কিন্তু তলত আমাৰ x কিউবৰ টার্ম আছে এই কাৰণে ইয়াৰ আমি অলপ মানে ঠাই বাকি ৰাখিছিল ইয়াৰ পিছত প্লাস আৰু প্লাস পূৰণ কৰিলে আমাৰ প্লাস হ'ব প্লাস 1 আৰু x স্কয়ার পূৰণ কৰিলে কিমান হ'ব আমাৰ x স্কয়ার সো এটা আমি মাইনাস কৰি দিম ইয়াত প্লাস আছে মাইনাস ইয়াত মাইনাস আছে প্লাস ইয়াত প্লাস আছে আমি মাইনাস কৰিলে আমাৰ ইয়াত x to the power 4 প্লাসৰ আছে এটো মাইনাসৰ আছে কাটিব পাৰো ইয়াত বাকি থাকিল কি আমাৰ
এই প্লাসৰ চোৱা প্লাস মাইনাস আমি চিহ্নৰ পৰিৱৰ্তন কৰি দিছো গতিকে প্লাসৰ x কিউবটো আমাৰ বাকি থাকিল ইয়াত প্লাসৰ 3x স্কয়াৰ মাইনাসৰ 3x স্কয়াৰ মাইনাসৰ x স্কয়াৰ মাইনাসে মাইনাসে প্লাস 3x স্কয়াৰ আৰু এটা x স্কয়াৰ পূৰণ কৰিলে আমাৰ কিমান হ'ব 4x স্কয়াৰ চিহ্নটো কি হ'ব মাইনাস কিয়নো 3 হৈছে আমাৰ ডাঙৰ 3 টোৰ আগত চিহ্নটো হৈছে আমাৰ মাইনাস আৰু বাকি যিবোৰ থাকিব এটো নমাই দিম বাকি থাকিলে আমাৰ 4x 5 এতিয়া আকৌ আমি এই x কিউবটো বনাবলৈ ট্রাই কৰিম ইয়াত সো x কিউব আছে ইয়াত x স্কয়াৰ আছে ইয়াত যদি আমি x পূৰণ কৰো x স্কয়াৰ আৰু x পূৰণ কৰিলে আমাৰ কিমান হ'ব x কিউব এটো সো ইয়াত মাইনাস আছে মাইনাস প্লাস আমাৰ কিমান হ'ব মাইনাস x আৰু x পূৰণ কৰিলে x স্কয়াৰ ইয়াত প্লাস আছে প্লাস প্লাস 1 আৰু x পূৰণ কৰিলে আমাৰ কিমান হ'ব x এটা চিহ্ন হলনি কৰি দিম ইয়াত প্লাস মাইনাস মাইনাস আছে প্লাস প্লাস আছে মাইনাস কৰিম মাইনাস করলে এটো প্লাসৰ 3x কিউব মাইনাসৰ 3x কিউব কাটিব পারে ইয়াত মাইনাস 4x স্কয়ার প্লাস x স্কয়ার আছে প্লাস মাইনাস মাইনাস 4x স্কয়াৰৰ পৰা এটা x স্কয়ার মাইনাস কৰিলে আমাৰ কিমান হ'ব 3x স্কয়ার চিহ্নটো আমাৰ মাইনাস হ'ব ইয়াত 4x আৰু x প্লাস মাইনাসে মাইনাস হ'ব 4x ৰ পৰা এটা x কৰিলে আমাৰ কিমান হ'ব 3x চিহ্নটো হ'ব আমাৰ প্লাস প্লাস 5 এটো সো ইয়াত x স্কয়ার আছে আৰু ইয়াত 3x স্কয়ার তো নাই গতিকে আৰু নাহে এটোই আমাৰ आंसर হ'ব আমি লিখি দিম যে ভাগফল x স্কয়ার প্লাস x আৰু ভাগে হ'ব আমাৰ minus 3x plus 3x plus 5 এটো তুমি কাটিব পাৰা কাটিলে আমাৰ ফাইনালি কি থাকিব 5 বুজিলানে তো এখিনি আছিল আজিৰ ভিডিওটো যদি ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ পিছৰ ভিডিওত আমি নেক্সট 3 নম্বৰ পৰা আলোচনা কৰিম থ্যাংক ইউ